লাকুৱাৰ আমলখি দেওশালত অসম চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে মেডাম মেফি উদযাপন। আজি লাইখুঁটা স্থাপন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহনে। লাকুৱাৰ আমলখি দেওশালত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত আৰু শিৱসাগৰ চৰাইদেউবাসী ৰাইজৰ সহযোগত কেন্দ্ৰীয়ভাৱে উদযাপন হ'বলগীয়া মেডাম মেফিৰ আজি লাইখুঁটা স্থাপন। মেডাম মেফিত অংশ ল'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। টাই আহোমৰ এক আহোম ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ মেডাম মেফি। এই মেডাম মেফিত আহোমসকলে পূৰ্বপুৰুষসকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰে। এই পৰম্পৰাৰ জৰিয়তে উপৰি পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জনমিং বা আশীৰ্বাদ বিচৰা হয়। মেডাম মেফিৰ অৰ্থ হ'ল মে মানে তৰ্পণ, দা মানে মৃতক আৰু ফি মানে হ'ল মৃতকৰ দেও। প্ৰতি বছৰে চৰাইদেউ জিলাৰ লাকুৱাৰ আমলখি দেওশালত ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে পালন কৰি অহা হৈছে মেডাম মেফি। এইবাৰ অবিভক্ত শিৱসাগৰ জিলাৰ নাজৰা মহকুমাৰ লাকুৱাৰ আমলখি দেওশালত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত আৰু শিৱসাগৰ চৰাইদেউবাসী ৰাইজৰ সহযোগত কেন্দ্ৰীয়ভাৱে উদযাপন অহা 30 আৰু 31 জানুৱাৰীক দুদিনীয়াকৈ কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া হৈছে মেডাম মেফি। এই অনুষ্ঠানত অংশ ল'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি আমলখি দেওশালত অসম চৰকাৰ ৰাজহ দুৰ্যোগ প্ৰশমন মন্ত্ৰী যোগেন মোহনে লাইখুঁটা স্থাপন কৰা অনুষ্ঠানত সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সুৰভী ৰাজকুমাৰী আদিকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নাজৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, নিউজ ইণ্ডিয়া 12। সমগ্ৰ অসমতেই সমগ্ৰ জাতি জনগোষ্ঠী লগ লাগি এক মেডাম মেফি উদযাপন কৰা হয়। আমি এইবাৰ অসম চৰকাৰৰ উদ্যোগত সাংস্কৃতিক বিভাগৰ উদ্যোগত আমাৰ এই ঐতিহাসিক আমলখি দেওশাল, জানে এখন চৰাইদেউত যেতিয়া স্থায়ী ৰাজধানী আছিল তাৰ পৰা মহোদয় পণ্ডিতসকলে ইয়ালৈ স্থানান্তৰ কৰিলে আৰু এই স্থানান্তৰ কৰা এইখন ঐতিহাসিক দেওশাল, ইয়াত আমি চৰকাৰী উদ্যোগত প্ৰথমবাৰৰ বাবে আমি 31 জানুৱাৰী তাৰিখে আমি দুদিনীয়াকৈ 30 আৰু 31 তাৰিখে আমি ইয়াতে মেডাম মেফি আয়োজন কৰিছোঁ। তাৰে আজি আমি লাইখুঁটা অৰ্থাৎ প্ৰথম খুঁটাটো পুতি আমি পণ্ডিতসকলৰ নীতি নিয়মেৰে আমাৰ যিসকল মলুঙৰ উপস্থিতিত আমি লাইখুঁটা পুতিছোঁ। আৰু ইয়াৰ পৰৱৰ্তী সময়ত আমাৰ প্ৰশাসন আছে আমাৰ লগত, শিৱসাগৰ জিলাৰ চৰাইদেউ জিলাৰ দুইখন জিলাৰ প্ৰশাসনৰ উদ্যোগত আৰু আমাৰ স্থানীয় ৰাইজৰ সহযোগত আমি এইবাৰ ইয়াতে এই ঐতিহাসিক স্থানতে আমি মেডাম মেফি আয়োজন কৰিছোঁ। আৰু ইতিমধ্যে গভৰ্ণমেণ্টৰ পৰা অলৰেডি আমাৰ গোটেইখিনি নটিফিকেশ্যন আহিছে। আমি এতিয়া খন্তেক পিছতে এখন ইয়াৰ ৰাইজক লৈ এখন অভ্যৰ্থনা সমিতি, আদৰণি সমিতি আমি নিৰ্মাণ কৰিম বিভিন্ন বিভাগত। ইয়াতে আমি ব্লক থাকিব, আমাৰ মহিলা গোটসমূহ তেওঁলোকৰ ষ্টল থাকিব। ইয়াতে আমাৰ ঐতিহাসিক যিখিনি আমাৰ পৰম্পৰা, ড্ৰেছ পোছাক, সাজ পোছাক, খাদ্য এইবিলাকো ইয়াতে ষ্টল হ'ব। আৰু আমি ভাবোঁ যে এইবাৰ যিহেতু মাননীয় মুখ্যমন্ত্ৰী ইয়াতে আহিব এইখন মেডাম মেফিত, আৰু কাৰণ প্ৰতি বছৰে তেখেতে ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা ধৰণৰ মেডাম মেফি হওক, লাচিত দিৱস হওক, আমাৰ অসম দিৱসত উপস্থিত থাকেই। গতিকে এইবাৰো আমি তেখেতক অতি শ্ৰদ্ধাৰে আমন্ত্ৰণ জনাইছোঁ। তেখেতে কিবা অসুবিধা নহ'লে থাকিম বুলি প্ৰতিশ্ৰুতি দিছে। গতিকে আমি ভাবোঁ এতিয়াৰ পৰা আমি জোৰদাৰ কামখিনি আজি তাৰিখৰ 12 তাৰিখ, আমি 31 তাৰিখলৈ 30-31 তাৰিখলৈ আমাক আছে যথেষ্ট দিন। গতিকে আমি সকলো ৰাইজে আজি দেখিছে, সকলো ৰাইজ উপস্থিত হৈছে। আমাৰ ইয়াত বৃহত্তৰ শিৱসাগৰ আৰু চৰাইদেউ জিলা দুইখন মানে আনডিভাইডেড শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ৰাইজ ইয়াতে সকলো উপস্থিত হয়। এইখন ইয়াত আমি জানো উমফা পূজাও হয়, আপোনালোকে জানে। ইয়াত 12 বছৰ মূৰত যিটো আমাৰ মলুসকলে বা ইয়াত এইখিনি আহোমৰ নীতি নিয়ম বহুখিনি আছে। এখন চেং থকা বুলি কয়, এখন ৰঙাগড় দেওশাল দেখিছে আপোনালোকে। গতিকে আমি ভাবোঁ অনুষ্ঠানটো খুব সৰ্বাংগৰ সুন্দৰ হ'ব। আৰু এই যি লক্ষ্য আছে, আমি মেডাম মেফিৰ ব্লগ যোগেদি আমি ইয়াতে সকলো জাতি জনগোষ্ঠীক স্বৰ্গদেউ চাউলুং চুকাফাই যেনেকৈ একত্ৰিত কৰিলেহি, ঠিক তেনেধৰণে সেই আদৰ্শৰ প্ৰতিষ্ঠা হ'ব। আমাৰ বুৰঞ্জীৰ ওপৰত বিশ্লেষণ হ'ব, বহুত গৱেষক পণ্ডিতসকল আহিব, উপস্থিত হ'বহি। আমি ভাবোঁ ইয়াত এইবাৰ ইয়াৰ পৰা আমি এটা বাৰ্তা দিব পাৰিম ঐতিহাসিক আমলখি দেওশালৰ পৰা। গতিকে মই ভাবোঁ সকলো ৰাইজৰ আমি উপস্থিতিও কামনা কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী যিহেতু আহিব, ইয়াতে উপস্থিত হ'বহি, আৰু কেইবাজনো মাননীয় মন্ত্ৰী ইয়াত থাকিবহি। আৰু যিহেতু বিমল বৰা তেওঁ এই বিভাগৰ মন্ত্ৰী, তেখেতেও আহি ইয়াত ভিজিট দিব। গতিকে আমি ভাবোঁ যে আমি আজি প্ৰাৰম্ভিক পৰ্যায়তে আমি কাৰ্যসূচীখন আমি প্ৰস্তুত কৰিম। আৰু ইয়াৰ অভ্যৰ্থনা কেনেধৰণে হ'ব, আমাৰ পুৰণি যি নীতি নিয়মবিলাকো আমি ধৰি ৰাখি এইখিনি আছে। গতিকে এই ঐতিহাসিক জাতিটোৰ, অসমীয়া জাতিটোৰ ইয়াত এতিয়া সৰ্বজনীন সকলো জাতি জনগোষ্ঠীৰ উৎসৱ হৈ পৰিছে আজি তাৰিখত।
এই মেডাম মেফিটো। গতিকে ইয়াত সকলো শ্ৰেণীৰ ৰাইজৰ আমি উপস্থিতি আৰু সহযোগিতা কামনা কৰিছোঁ।